সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। আজি হৈছে 20 এপ্ৰিল। আজি সন্ধিয়া খবৰকেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে আপোনালোকক চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে যে আগন্তুক 26 এতিয়া নিৰ্বাচনৰ ফলাফল অতি সোনকালে দিবলৈ গৈ আছে। মাজত মাত্ৰ আৰু কেইটামান দিন। ইয়াৰ প্ৰাকখনত এতিয়া বিৰোধী যিসকল একেলগ হৈছিল তেওঁলোকে একলগ হৈ এতিয়া যিদৰে তেওঁলোকে সেইখিনি প্ৰস্তুতি চলাইছিলে এই সবিশেষ সকলোখিনি সিদ্ধান্ত লৈছে আৰু কৈছে যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে, পোনপ্ৰথমে যেতিয়া নেকি সমষ্টি ডিলিমিটেশ্যন হৈছিল তেতিয়া বিজেপিয়ে কৈছিল 104টা সমষ্টিত আমি এবাৰ 26ৰ নিৰ্বাচনত জয়লাভ কৰিম। তেতিয়া এই যে 104টা তেওঁলোকে কৈছিলে 104টাৰ পিছত 90টালৈ আহিলে, 90টাৰ পিছত এতিয়া তেনেদৰে কমি আছে, 80টা আহিছে। তো এই যে তেওঁলোকৰ এতিয়া ক্ৰমান্বয়ে কমি আহি আছে, তো তেওঁলোকে নিশ্চিত হৈছে যে এইবাৰ অসমৰ ৰাইজে তেওঁলোকক বহুত বেছি তেওঁলোকে বিচৰা মতে মৰম নিদিলে, আশীৰ্বাদ নিদিলে আৰু তেওঁলোকে এতিয়া নিজে আত্মবিশ্বাসী নহয়। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে, কটাক্ষ কৰি কৈছে যে এতিয়া তেওঁলোকে নিজে আত্মবিশ্বাসী নহয় আৰু এইবাৰ কি হ'ব আগন্তুক 4 তাৰিখে সকলোখিনি কথা এতিয়া গমেই পাইছে, তেওঁলোকে ভয় খাইছে, এনেদৰে মন্তব্য কৰিছে। নেক্সটটো খবৰ যদি আমি চাওঁ তেনেহ'লে ধনবলে হওক বা বাহুবলে হওক, এইবাৰ যি তেওঁলোকে প্ৰয়োগ কৰিছিলে এইবাৰ এইখিনিয়ে তেওঁলোকে একেবাৰে ফ্লপ হ'ল। এইবাৰ বিজেপিক এইবাৰ এইখিনিয়ে কাম নিদিব। গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিলে। গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰি ক'লে যে এইবাৰ ধনবল হওক বাহুবল হওক যিয়ে নহওক, যি যেনেদৰে তেওঁলোকে এইখিনি প্ৰয়োগ নকৰক কিয় এইবাৰ এইখিনি একেবাৰে ফ্লপ হ'ল। এইবাৰ বিজেপিক এইখিনিয়ে কামত নিদিয়ে। গৌৰৱ গগৈ ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে আমি সকলো প্ৰতিশ্ৰুতি পূৰ কৰিম। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে, নিৰ্বাচনৰ প্ৰাকখনত আমি যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ ৰাইজক, প্ৰতিশ্ৰুতি সকলোখিনিয়ে পূৰণ কৰিম আৰু এইবাৰ আমাৰ এখন আমি যুঁজত অৱতীৰ্ণ হ'লোঁ আৰু আমি যুঁজত জয়ী হ'মেই। আৰু এইবাৰ আমাক ৰাইজে বহুত বেছি মৰম দিছে, সেইকাৰণে আমি আগন্তুক চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম। গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে আমি এতিয়া ৰাইজক যি আমি প্ৰতিশ্ৰুতি দিছিলোঁ সকলোখিনি পূৰ কৰিম বুলি এনেদৰে মন্তব্য কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই। আৰু কৈছে যে আমি প্ৰায় 70খনৰ পৰা আমি 80খন আসন পাম বুলিও এইখিনি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে এইবাৰ আমি 26ৰ নিৰ্বাচনৰ ফলাফল যিহেতু 4 তাৰিখে দিবলৈ গৈ আছে, আমি একেবাৰে 70ৰ পৰা 80খন আসন পাম আৰু 90খনে পালেও তাত কোনো সন্দেহ কৰিবলগীয়া নাই, এনেদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। নেক্সটটো খবৰ যদি আমি চাওঁ, ৰাইজে আমাৰ বাবে প্ৰাৰ্থনা কৰিছে। অখিল গগৈ ডাঙৰীয়াই কৈছে এইখিনি নিৰ্বাচনৰ প্ৰাকখনতো সেইখিনি অসমৰ ৰাইজে আমাৰ বাবে প্ৰাৰ্থনা কৰিছে আৰু এতিয়াও প্ৰাৰ্থনা কৰিছে। আমাক এতিয়া আদৰে লৈছে, মৰম বহুত বেছি কৰিছে, আমাৰ ওপৰত বিশ্বাসী তেওঁলোক। আমি কিদৰে কাম কৰিম বা আমি কেনেদৰে ৰাইজৰ হৈ আমি তেওঁলোকৰ মাজত আছোঁ সেইখিনি তেওঁলোকে গম পাইছে আৰু এতিয়া আমাৰ বাবে প্ৰাৰ্থনা কৰিছে বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। আৰু এইটো কথাও কৈছে বিজেপিক এইবাৰ আমি ওফৰাই পেলাম। ৰাইজে যি আশীৰ্বাদ দিছে, ৰাইজে আমাক যি মৰম দিছে, তাৰ সেই আশীৰ্বাদ আৰু মৰমে এইবাৰ বিজেপিক আমি ওফৰাই পেলাম, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। আৰু আমি এইবাৰ যি তিনি গগৈ যি আমি উজনিত যি তেনেদৰে প্ৰচাৰ চলালোঁ সকলোৱে তেনেদৰে দেখিছে আৰু এইবাৰ আমাৰ এই প্ৰভাৱ বাৰুকৈ পৰিছে, এনেদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। নেক্সটটো খবৰ যদি আমি চাওঁ, বিজেপিয়ে 30ৰ পৰা 40খন আসন পাব। NDA তিনি গগৈয়ে এইবাৰ ভালকৈ প্ৰভাৱ পেলালে। কাৰণ কেলে তিনি গগৈয়ে যি প্ৰভাৱ পেলালে তাৰ বিনিময়ত এতিয়া বিজেপি কি হ'ব, বিজেপিয়ে NDA মাত্ৰ এইখন 30ৰ পৰা 40খন আসন পাব, নিশ্চিত থাকক, এনেদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। নেক্সটটো যদি আমি চাওঁ তেনেহ'লে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে আমি চৰকাৰ গঠনৰ বাবে অগ্ৰসৰ হৈছোঁ। এতিয়া আমাক ৰাইজে যিদৰে মৰম কৰিছে, ৰাইজে যিদৰে আমাক আঁকোৱালি ল'লে, ৰাইজৰ হৈ আমি যিদৰে কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ, আমি সকলোখিনি কৰিম আৰু এতিয়া আমি চৰকাৰ গঠনৰ বাবে অগ্ৰসৰ হৈছে, এনেদৰে জনাইছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া নেক্সটটো খবৰ যদি আমি চাওঁ, এই গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে এইবাৰ আমি বৰ অসম গঢ়িমেই। ৰাইজে মৰম দিছে, আশীৰ্বাদ কৰিছে আৰু বৰ অসম গঢ়ি আমাৰ যি লক্ষ্য উদ্দেশ্য, আমাৰ যি প্ৰতিশ্ৰুতি সকলোখিনি পূৰ কৰিম। আৰু আমাৰ মূল লক্ষ্য যদি আমি চাওঁ তেনেহ'লে আমি সকলো লোকেই একেলগে মিলিজুলি থকাৰ ব্যৱস্থা সেইখিনি হ'ব আৰু আমি এনেদৰে থাকিম। আমাৰ আমি বৰ অসম নতুনকৈ গঢ়িব লাগিব, গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে পশ্চিমবংগত মাৰাথন প্ৰচাৰ। পশ্চিমবংগত মাৰাথন প্ৰচাৰ চলাই আছে মাননীয় শিক্ষামন্ত্ৰী
ৰণোজ পেগু ডাঙৰীয়াই হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, এতিয়া পশ্চিমবংগত মাৰাথান নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পশ্চিমবংগত মাৰাথান প্ৰচাৰ চলাই আছে। যিহেতু আগন্তুক নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাৰাথান প্ৰচাৰ চলোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে তিনি গগৈয়ে এইবাৰ উজনিত হাল্লা লগাই দিলে। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে এইবাৰ উজনিত আমি যেনেদৰে হাল্লা লগাই দিলোঁ, এইখিনি বিজেপি তছনছ হৈ যাব, উজনিত একেবাৰে নাইকিয়া হৈ যাব, আৰু যি কৰিলোঁ আমি ৰাইজৰ আশীৰ্বাদত আৰু ৰাইজে সেইখিনি মৰম দিছে, সেই মৰম লৈ আমি আগবাঢ়ি গ'লোঁ, এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়া। আৰু আমি তিনি গগৈ এইবাৰ উজনিত একেবাৰে হাল্লা লগাই দিলোঁ বুলি এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে এইবাৰ প্ৰথমবাৰৰ বাবে বিজেপিৰ ভোট ট্ৰান্সফাৰ হৈছে কংগ্ৰেছলৈ। গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে এইবাৰ কি কৈছে, এইটো কথা কৈছে, তেওঁ মন্তব্য কৰি কৈছে যে এইবাৰ প্ৰথমবাৰৰ বাবে ৰাইজে যিখিনি মৰম দিছে, ৰাইজৰ পৰা আমি যিখিনি মৰম পাইছোঁ বা আশীৰ্বাদ পাইছোঁ, এইখিনি আমি দেখি উৎফুল্লিত হৈ পৰিছোঁ। আৰু এতিয়া এইবাৰ প্ৰথমবাৰৰ বাবে বিজেপিৰ ভোট ট্ৰান্সফাৰ হৈছে। ক'লৈ ট্ৰান্সফাৰ হৈছে? কংগ্ৰেছলৈ ট্ৰান্সফাৰ হৈছে। কাৰণ কেলৈ? তেওঁলোকে বিজেপিত থাকি অসন্তুষ্টি লাভ কৰিছে, আৰু আমাৰ যি নীতি আদৰ্শ বা আমি যিদৰে ৰাইজক সেইখিনি আমি প্ৰতিশ্ৰুতি দিছোঁ, যেনেদৰে আগবাঢ়িম বুলি কৈছোঁ, যেনেদৰে কাম কৰিম বুলি কৈছোঁ, ইয়াক লৈ তেওঁলোকে সেইখিনি ভাল পাইছে। আৰু এইবাৰ আমি দেখা পাইছোঁ প্ৰথমবাৰৰ বাবে বিজেপিৰ ভোট ট্ৰান্সফাৰ হৈছে কংগ্ৰেছলৈ। গৌৰৱ গগৈ ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে মই মোৰ সমষ্টিত জিকিম। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে নাজিৰা সমষ্টিৰ বিষয়ে, মই মোৰ সমষ্টিত জিকিম, ৰাইজে মৰম দিছে, সেইখিনি আছে মোৰ পক্ষে, আৰু সেইটো মই জিকিম। কিমানত জিকিম মই সেইটো সময়টো সেইখিনি সকলোৱে গম পাব 4 তাৰিখে, কিন্তু এইবাৰ মই জিকাটো খাটাং, দেৱব্ৰত শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ ৰিপুণ বৰা ডাঙৰীয়াই কৈছে যে এইবাৰ হেনো বিজেপি নিশ্চিত, বিদায় নিশ্চিত, এইবাৰ বিজেপি বিদায় নিশ্চিত, বিজেপিক একেবাৰে অসমৰ ৰাইজে বিদায় দিব, অসমৰ পৰা নাইকিয়া কৰি দিব, আৰু এইবাৰ বিৰোধী ঐক্যৰ যি চৰকাৰ গঠন হ'বলৈ গৈ আছে। এতিয়া ৰিপুণ বৰা ডাঙৰীয়াই মন্তব্য কৰিছে যে এইবাৰ বিজেপি বিদায় নিশ্চিত অসমৰ পৰা। নেক্সট খবৰ হৈছে মৰিয়নিবাসী এইবাৰ জয় হ'ব। এতিয়া ডক্টৰ জ্ঞানশ্ৰী বৰাই মন্তব্য কৰিছে যে এইবাৰ মৰিয়নিবাসীৰ জয় হ'ব। এই যি কৰ্মী পৰিয়ালৰ পৰা তেওঁলোক উদ্ধাৰ হ'ব। তেওঁলোকে যি ইমান দিনে কোনো উন্নয়নৰ মুখ নেদেখিলে, এইবাৰ মৰিয়নিবাসী ৰাইজে মৰম দিছে, মৰিয়নিবাসী জয়, এইবাৰ মোৰ জয় নহয়, মৰিয়নিবাসী জয়, এনেদৰে জনাইছে জ্ঞানশ্ৰী বৰাই। নেক্সট খবৰ হৈছে বিৰোধী ঐক্যৰ সকলোৰে মনবোৰ ভাল। বিৰোধী ঐক্যৰ যিসকল লোক আছে সকলোৰে মনবোৰ ভাল, সেয়ে মুখ্যমন্ত্ৰীয়ে অসংলগ্ন কথা ক'বলৈ আৰম্ভ কৰিছে। ৰকিবুল হুছেইন ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে বিৰোধী আমি যিসকল আছোঁ সকলোখিনি আমাৰ মন ভাল, আৰু সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ে অসংলগ্ন কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। ৰকিবুল হুছেইন ডাঙৰীয়াই এনেদৰে কটাক্ষ কৰা দেখা গ'ল। নেক্সট খবৰ হৈছে চৰকাৰ আমিয়ে গঠন কৰিম, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে চৰকাৰটো আমাৰ হ'বই, এইবাৰ আমি হ'মেই, এইখিনি দেখিছে সকলো ৰাইজে মৰম কৰিছে, দেখাইছে আমি, আৰু এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব, এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়াই। নেক্সট খবৰ হৈছে গুৱাহাটী হাতীগাঁৱত বৰষুণৰ ফলত ৰাস্তাত বানপানী। তো এতিয়া হয় এজাক বৰষুণৰ পাছতেই গুৱাহাটী হাতীগাঁৱত বৰষুণৰ ফলত ৰাস্তাত পানী হোৱা দেখা গৈছে, ৰাইজৰ হাহাকাৰ হৈছে যাতায়াত কৰোঁতে। তো আজি 20 এপ্ৰিলৰ সন্ধিয়া খবৰ এইকেইটাই জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেললৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ